জানাজাত মই আজি অংশগ্ৰহণ কৰিছোঁ আৰু জানাজাতত মই এড্ৰেছো কৰিছোঁ। কথা হ'ল কি, মই কালি শুকুৰবাৰৰ নমাজটো ইয়াতে পঢ়ি গৈছোঁ, কিন্তু আজি ৰাতিপুৱা যেতিয়া গম পালোঁ মাষ্টাৰ চাহেবৰ এন্তেকাল হৈছে। তেখেত এজন আদৰ্শৱান শিক্ষক আছিল আৰু এইটো অঞ্চলত অন্ততঃ তেখেতৰ সমাজতে নহয়, এইটো গাঁও পঞ্চায়তত নহয়, এই মৌজাৰ ভিতৰত বহু মানুহে তেখেতক চিনি পায়। আমি দূৰৰ পৰা তেখেতৰ নাম আগৰ পৰাই জানো। এজন আদৰ্শ শিক্ষক, শিক্ষকতা হিচাপে তেখেতৰ কোনো ধৰণৰ ক্ষতি কৰা নাই। সমাজৰ প্ৰতি তেখেতে বহুত দায়িত্ব পালন কৰিছে। মছজিদ হওক, মাদ্ৰাছা হওক, যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেখেত ওতপ্ৰোতভাৱে জড়িত আছে। আৰু আজি জানাজাও প্ৰমাণ কৰিছে সঁচাকৈয়ে তেখেত এজন আদৰ্শৱান শিক্ষক, এই কথাটো প্ৰতিপন্ন হৈছে। কিমান মানুহ হ'ব চাগে আনুমানিক? মোৰ অনুমানতে ইয়াত কমেও এবাউট 1000 মান মানুহ হ'ব লাগে। কমেও মই কৈছোঁ যে 1000 মান মানুহ হ'ব লাগে। গতিকে এইটোৱে প্ৰমাণ কৰিছে যে তেখেতৰ মনোবৃত্তি কিমান আছিল, তেখেতৰ লগত ভাল পোৱা। আৰু আজিৰ জানাজাত মানে তো খুব ডিগনিফাইড মানুহবিলাক আহিছে, সাধাৰণ মানুহতকৈ ডিগনিফাইড মানুহবিলাক বেছি আহিছে, যিসকল সমাজৰ লগত ভাল কামৰ লগত ওতঃপ্ৰোত জড়িত। কাৰণ তেখেত সম্পৰ্কে যিসকলে জানে সেইসকল মানুহ য'তেই আছিলে, এই চুটুৰুপুহি গাঁও পঞ্চায়তৰ মানুহ য'তেই আছিলে, তো তাৰ পৰাই তেখেতে দৌৰি আহিছে। গতিকে ময়ো সুদূৰ হাতীপুখুৰীৰ পৰা খবৰ পোৱাৰ অৱস্থায় জানাজাত অংশগ্ৰহণ কৰিছোঁ আৰু জানাজাত অংশগ্ৰহণ কৰি আল্লাহৰ ওচৰত আমি সকলোৱে মিলি এটা মোনাজাত কৰিছোঁ যে তেখেতৰ নাকবেলাটোত তেখেতে আল্লাহ মাফ কৰক। আৰু এটা আচৰিত কথা কি, এই জানাজাটোত মই বহুত জানাজা পঢ়ি আছোঁ। কেইদিনমান আগতো মই এটা জানাজা পঢ়িছোঁ, যোৱাৰ পিছত তাত উত্থাপন হৈছে টকা পায়। কিন্তু আজি মানুহজনৰ কথা যেতিয়া আমাৰ নুৰুল আমিন চৌধুৰী হিচাপে সুধিলে যে আপোনালোকে তেখেতৰ কোনো টকা পইচা পায় নেকি, কিন্তু প্ৰত্যেকটো মানুহে কৈছে যে আমি তাৰ লগত কোনো আমাৰ প্ৰমাণ নাই। গতিকে এইটো ঠকি হৈছোঁ। আৰু মানুহ মৰাৰ পিছত ঋণ নাথাকে, ঋণৰ ঘৰত নাথাকে, সি এটা মানে সুবিধা পাই গ'ল। ঋণ নাথাকা মানুহৰ এটা এক্সট্ৰা অৰ্ডিনাৰী এটা সুবিধা পাই যাব পৃথিৱীৰ পৰা যোৱাৰ পিছত। গতিকে অদশত তেখেতৰ যাতে আল্লাহ জান্নাতুল ফেৰদাউছ নচিব কৰে, এইটো কামনা কৰিলোঁ।